বিষয় বহুদিন সেই বিষয়টো চৰ্চা চলি আহিছে আজি ৩-৪ মাহ ধৰি কিন্তু তাৰ মাজতে আকৌ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হ'ল গৌৰৱ গগৈ যি অভিযোগটোৰ মূল আচলতে যাৰ বিৰুদ্ধে এই অভিযোগ উঠিছিল তেওঁকেই কিন্তু AICCয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দৰে এক গুৰু দায়িত্ব অৰ্পণ কৰিলে আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত এক সাংঘাতিক ধৰণৰ জোৱাৰ উঠিবলৈ আৰম্ভ কৰিছে আৰু বহুতেই এই ক্ষেত্ৰত তাৰমানে দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী পদক প্ৰাৰ্থী হিচাপেও প্ৰক্ষেপ কৰিবলৈ দাবী উত্থাপন কৰিবলৈ একাংশ যুৱচামৰ আমি দেখিবলৈ পালোঁ আচলতে মুখ্যমন্ত্ৰী হিচাপেও বিচাৰে গৌৰৱ গগৈ কিন্তু আমি সকলো কথা পাতিম তাৰ পূৰ্বে যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SIT গঠন কৰিলে আজি ফেব্ৰুৱাৰী মাহৰ পৰাই আৰু তাৰপিছত SITয়ে নিজৰ কাম কৰি আছে সময়ে সময়ে অভিযোগ আনি আছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট ISI হৈ কাম কৰি আছে এনেকুৱা ধৰণৰ কথাও কয় 19 বাৰকৈ খোজকাঢ়ি পেলাই গৌৰৱ গগৈৰ পত্নী পাকিস্তানলৈ যোৱা বুলিও মাজে সময়ে কৈ দিয়ে সেইবিলাকৰ মাজতে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি দিল্লীত সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজি এক স্পষ্টীকৰণ দিলে গৌৰৱ গগৈয়ে আৰু তেওঁ উল্লেখ কৰিলে যে আজিৰ পৰা 14-15 বছৰ আগতে 2011 চনত এবছৰৰ বাবে পাকিস্তানৰ এটা NGO এটা ইণ্টাৰনেশ্যনেল NGOৰ এটা শাখাত তেওঁ ইণ্টাৰ্ণশ্বিপ কৰিছিল তেওঁৰ পত্নীয়ে সহধৰ্মিনীয়ে সেই কথা তেওঁ উল্লেখ কৰিলে আৰু লগতে ক'লে যে সেই সূত্ৰে 2013 চনত এলিজাবেথক লগ পাবৰ বাবে তেওঁ পাকিস্তানলৈ গৈছিল আৰু এই 10-12 বছৰটো ধৰিতো তেওঁলোকৰ চৰকাৰ চলি আছে গতিকে কিহৰ কাৰণে একো পদক্ষেপ গ্ৰহণ নকৰিলে হঠাৎ এতিয়া এই বিষয়টো কিয় লৈ আনিলে সেই তেনেকুৱা ধৰণেও কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আমি সমগ্ৰ বিষয় পাতিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগৰ ওপৰত অভিযোগ আনি আছিল কিন্তু গৌৰৱ গগৈ এই কথাৰ উত্তৰ দিয়া নাছিল আজি তেওঁ স্পষ্টীকৰণ দিলে তাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে এক গুৰু দায়িত্ব দিলে AICCয়ে সমগ্ৰ বিষয়টো কেনেকৈ চাই প্ৰথম কথা মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ না মই কোনো অনুসন্ধানকাৰী সংস্থাৰ লগত মোৰ কিবা সম্পৰ্ক আছে না মই এই বিষয়টো সম্পৰ্কে কাৰোবাৰ লগত কিবা আলোচনা কৰিছোঁ কিন্তু মই আজি এই কথাটো অতি স্পষ্টভাৱে ইয়াত ক'ব বিচাৰিছোঁ আমাৰ দৰ্শকসকলৰ কাৰণে যে গৌৰৱ গগৈ ISIৰ এজেণ্ট নহয় 100 বাৰ নহয় মই ক'লোঁ তাৰ লগত গৌৰৱ গগৈৰ ISIৰ লগত বা তেওঁলোকে যিটো কথা ক'বলৈ গৈ আছে সেইটো মই গৌৰৱ গগৈৰ লগত আলোচনা কৰি পোৱাৰ প্ৰয়োজন নাই মই কাৰো লগতে আলোচনা কৰি পোৱাৰ প্ৰয়োজন নাই গৌৰৱ গগৈ মই ব্যক্তিগতভাৱে গৌৰৱ গগৈ কেনেকুৱা মানুহ সেই কথাটো মই জানো আৰু তাৰ ভিত্তিত মই কৈছোঁ যে গৌৰৱ গগৈৰ লগত গৌৰৱ গগৈ সম্পৰ্কত এই যিটো প্ৰচাৰ আৰম্ভ কৰিছে এইটো এটা সম্পূৰ্ণৰূপে এটা ভিত্তিহীন প্ৰচাৰ এই প্ৰচাৰটোৰ এটা ইতিবাচক দিশ আছে ইতিবাচক দিশটো কি আমি অলপ আগলৈ উভতি যাব লাগিব অতীতলৈ উভতি যাব লাগিব গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ কথাটো আগতে গৌৰৱ গগৈ সকলোৱে উলিয়াইছিলে বহুত বিভিন্ন ধৰণে যে গৌৰৱ গগৈ নগাঁৱৰ পাৰ্টীৰ আছিল খেলাৰ কথা এটা উঠিছিল তাৰপিছত যেতিয়া আৰু সকলোৱে কংগ্ৰেছৰ বিৰোধী আৰু কংগ্ৰেছৰ মাজৰে এটা অংশ বিচাৰিছিলে গৌৰৱ গগৈ নগাঁৱৰ পৰা কৰিলে তেতিয়া সেইটো খুব সহজ হ'লহেঁতেন গৌৰৱ গগৈ কংগ্ৰেছকে এটা বেন কৰি দিয়া যে এইটো অলপ ন্যায় পাৰ্টী গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু তোমাৰ মনত আছে নিশ্চয় যে গৌৰৱ গগৈৰ এজন অতি ঘনিষ্ঠ যে গৌৰৱ গগৈৰ টকা পইচাৰ দিশটো দ্বিতীয় দিশটো যিজনে চাইছিল এইজন গৌৰৱ গগৈ ঠিক নিৰ্বাচনৰ ঘোষণাৰ পিছতে কংগ্ৰেছৰ পৰা তেওঁ পদত্যাগ কৰিলে কি নাম আছিলে মানুহজনৰ এই বৰাৰ হেৰিৰ পুতেক আছিল মানস অকণ বৰাৰ পুতেক হয়নে তাৰপিছত গৌৰৱ গগৈৰ যিটো ডিটাৰমিনেশ্যন যিটো দৃঢ়তা আৰু যিটো ব্যক্তিত্বৰে তেওঁ সেই নিৰ্বাচনত নেতৃত্ব দিলে আৰু সেই গোটেই উজনি অসমকে বৰ বেলেগ ধৰণৰ এটা প্ৰভাৱ পেলালে হয়নে এতিয়া গৌৰৱ গগৈ ভূপেন বৰা কংগ্ৰেছৰ সভাপতি এতিয়া কালিহে হেৰি হ'ল গৌৰৱ গগৈৰ কথাটো আহিল কালি নে পৰহি নাই পৰহি তাৰ আগলৈকে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি আৰু কেতিয়া গৌৰৱ গগৈয়ে কংগ্ৰেছৰ সভাপতিত্ব
ল'ব সেই কথাটো লৈ জল্পনা কল্পনা চলিছে আৰু এইটোক লৈ আৰু বিৰোধী পক্ষ তাৰমানে বিৰোধী পক্ষ নহয় শাসকীয় পক্ষ হিমন্ত বিশ্ব শৰ্মাই অতি ভালদৰে জানে হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছত কিমান দিন আছিল গতিকে কংগ্ৰেছৰ লগত হিমন্ত বিশ্বৰ সম্পৰ্ক নাই সেইটো কথা ক'লেতো আৰু ভুল কথা নহয় সেই সম্পৰ্কটো আছেই সম্পৰ্ক থাকিবৰ কাৰণে যে কোনোবা এজেণ্ট তাত থাকিব লাগিব কিবা থাকিব লাগিব তেনেকুৱাও কথা নাই যে তেওঁলোকৰ মাজত কথা বতৰা ডেফিনেটলি চলে ক'ত হ'ব কি হ'ব হয় নহয় গতিকে হিমন্ত বিশ্ব শৰ্মাই বা ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱ গগৈৰ সম্পৰ্কত এই ধৰণৰ এটা জাতি ভেলিফিকেশ্যন এটা কেম্পেইন বুলি কয় যে মানুহজনক তোমাৰ অপমান কৰিবৰ কাৰণে মানুহজনক উৎসাহ কৰিবৰ কাৰণে উৎসাহনা কৰিবৰ কাৰণে এই ধৰণৰ এটা হেৰি চলাইছে আৰু তাৰ মই যিটো কথা ক'লোঁ যে ইতিবাচক দিশটো কোনটো ইতিবাচক দিশটো এইটোৱে যে এজন মানুহ কেৱল সভাপতিহে হৈছে এতিয়ালৈকে আহি একোৱে হোৱা নাই অন্য কথা একোৱে নাই মই ভৰিয়ে দিয়া নাই সভাপতি হওঁতে তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা প্ৰতিক্ৰিয়া তুমি দুটা প্ৰতিক্ৰিয়া চাবা এটা হৈছে বিজেপি প্ৰাৰ্থীবিলাকৰ প্ৰতিক্ৰিয়া চাবা হয় নাই তেওঁলোকে এনেই ক'ব লাগিছিলে গৌৰৱ গগৈ সভাপতি হ'ল কি হ'ল একোৱে নাই কংগ্ৰেছত তেনেকুৱা হ'ব লাগিছিল হৈছে জানো কিন্তু এতিয়া কংগ্ৰেছৰ ভোটাৰসকলকো তেওঁলোকে পাকিস্তানীয়ে সজালে তুমি চোৱা গতিকে তেওঁলোকৰ প্ৰতিক্ৰিয়া হ'ব লাগিছিলে সেইটো হয়নে সেইটোতো হোৱা নাই এটা হৈছে যে তেওঁলোকে গৌৰৱ গগৈ সভাপতিৰ দায়িত্বটো দিয়াৰ কাৰণে তাৰমানে তেওঁলোক কিমান কনচাৰ্ণ হৈছে কিমান উদ্বিগ্ন হৈ পৰিছে আৰু অন্যফালে তুমি যিটো কৈছা যে তুমি আজি তাত আমাৰ এটা হেৰি দিছিলা প্লেচ এখন দিছিলা মুখ্যমন্ত্ৰী হিচাপে 2026 কাক বিচাৰে তিনিজনৰ ফটো দিছিলোঁ মই বিজেপিৰ ফালৰ পৰা দিছিলোঁ দিলীপ শইকীয়াৰ আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ ফটো আছিল আৰু গৌৰৱ গগৈৰ ফটো আছিল তাৰ তলত প্ৰায় 600-700 মানুহে কমেণ্ট কৰিছে তাৰ মই যদি কওঁ 93% গৌৰৱ গগৈ মানে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু প্ৰায় 7% কিন্তু HDS বা দিলীপ শইকীয়া সেই তেনেকুৱা ধৰণৰ এতিয়াতো নিশ্চয়তে মই এটা আৰু সেইটো তোমাৰ আজি কেইঘণ্টামানে হৈছে তিনি ঘণ্টাৰ পূৰ্বে মই তোমাক তুমি ইউ হেভ ডান চামথিং ভেৰি ইণ্টেলিজেণ্ট কিন্তু খুব বুদ্ধিয়কাৰ কাম কৰিছা সেই প্লেটটো দি পেলাই এতিয়া তুমি চোৱা মুঠ মানুহৰ মুঠটো সেই বস্তুৱে সেই প্লেটখনে অসমৰ সাধাৰণ মানুহৰ যিটো মুঠ সেই মুঠটো তাত প্ৰতিফলিত হৈছে হয় নাই আৰু সেই মুঠটো প্ৰতিফলিত হোৱাৰ কাৰণেই আচলতে বিজেপি কেম্পটো বিজেপিৰ সমৰ্থকসকল বিজেপি এই ধৰণৰ তেওঁলোকৰ মানে টুকুৰি নোহোৱা হৈছে তেওঁলোকে উদ্বিগ্ন হৈ পৰিছে গৌৰৱ গগৈক লৈ এই যিটো অভিযোগৰ কথাটো কৈছে মই আজি ক'লোঁ ইয়াত যে এইটো 100% এইটো এটা অৰ্থহীন এটা ভিত্তিহীন এটা মোৰ এইটোৱে ক'ব আৰু এটা কথা কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে মই সিদিনাখনৰ পৰা শুনিলোঁ যে ৰাফেলক লৈ প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে আৰু লগতে অস্ত্ৰ ভাণ্ডাৰ ক'ত আছে কি কথা সেয়া বোলে জানিবলৈ বিচাৰিছে এইটো কেনেকুৱা কথা হ'ব পাৰে সেই তেনেকুৱা ধৰণৰ কথা তাৰমানে তেওঁ উল্লেখ কৰিলে এই ক্ষেত্ৰত কি ক'ব ৰাফেলক লৈ কিয় প্ৰশ্ন নকৰিব ৰাফেলক লৈ গৌৰৱ গগৈয়ে কিয় প্ৰশ্ন কৰিব ৰাফেলক লৈ 3জন মানুহ অৰুণ চুৰী ভূতপূৰ্ব যে তোমাৰ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত তেওঁৰ 2টা পদত আছিল এটা আছিল তেওঁ বহিঃ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল কোন যশৱন্ত সিনহা আৰু তেওঁ কি আছিল তেওঁ বিত্তমন্ত্ৰী আছিল অৰুণ চুৰী যশৱন্ত সিনহা প্ৰশান্ত ভূষণ এই 3জন মানুহে এই ৰাফেলক লৈ পেলাই কিয় তেওঁলোকে প্ৰশ্ন কৰিছিল তেওঁলোকে ৰাফেলক লৈ পেলাই ৰাফেলৰ লগত লেনদেন নোহোৱাক লৈ পেলাই খেলি মেলি লৈ পেলাই কিয় উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ দিছিল কি গান দিছিল ৰাফেল আজি এখন ৰাফেলৰ কাৰণে আমি যদি দেখে আমি এটা যদি অস্ত্ৰ ক্ৰয় কৰোঁ সেইটো ক্ৰয় কৰোঁতে তোমাৰ আমি সকলো ধৰণৰ নিয়ম নীতি মানি চলিছোঁ নাই ৰাষ্ট্ৰৰ তোমাৰ আমি যিমান পইচা দিছোঁ সিমান পইচা হিচাপে আমি বস্তুটো পাইছোঁ নাই তেনেকুৱা বস্তু পাইছোঁ নাই তেনেকুৱা এটা কথা এজন এম পি এজনৰ কাম কি এমপি এজনৰ কামটো হৈছে প্ৰশ্ন সোধা আৰু সেইটোৱে নহয় এই যে এইবিলাকত তোমাৰ ডিফেন্সৰ এটা পাৰ্লিয়ামেণ্টাৰী কমিটি থাকে তোমাৰ বহিঃ পৰিক্ৰমাৰ এটা পাৰ্লিয়ামেণ্টাৰী কমিটি থাকে আৰু তেতিয়া তাত তোমাৰ ডিফেন্স ছেক্ৰেটাৰী তোমাৰ ফৰেইন ছেক্ৰেটাৰী আহি এতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত এই গণ্ডগোলটো হ'ল তেতিয়া দি ফৰেইন ছেক্ৰেটাৰী ৱাজ কল ফৰ প্ৰেজেণ্টেশ্যন এই পাৰ্লিয়ামেণ্টাৰী কমিটিটোৰ আগত আৰু তাত কোন থাকে পাৰ্লিয়ামেণ্টাৰী কমিটি ইজ ফৰ্মড অফ দি comprised of the members of পাৰ্লিয়ামেণ্টৰ মেম্বাৰবিলাকে থাকে তাত গঠন কৰা হয় গতিকে পাৰ্লিয়ামেণ্টৰ মেম্বাৰ এটাৰ এইটো অধিকাৰ নাই নেকি এইটো কি ধৰণৰ প্ৰশ্ন নাজানে নেকি
মুখ্যমন্ত্ৰীয়ে যে এই ধৰণৰ প্ৰশ্ন কৰিব পাৰে কি নোৱাৰে। আৰু এটা কথা, আজি গৌৰৱগগৈয়ে সেই কথাটো ক'লে যে 10-12 বছৰ কাৰ চৰকাৰ আছিল, আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এটা বৈদেশিক পৰিক্ৰমা দপ্তৰ বা ভাৰতৰ গৃহ বিভাগৰ এটা বিষয় SIT গঠন কৰিছে অসমৰ পুলিচৰ দ্বাৰা। এইটো এটা হাস্যকৰ বা কি ক'ব এই সমগ্ৰ বিষয়টো? অকল যে এইটো ঘটনাটো হৈছে যে এইটো বাৰু নতুন এটা আন্তঃৰাষ্ট্ৰীয় বিষয়, এইটো দুখন দেশৰ মাজৰ কথা, ইণ্টেলিজেঞ্চ এইটো নতুনকৈ ক'বলৈ কথা কি আছিল যে যোৱা আমি এই 5 বছৰে আমি কি দেখা পাই আছোঁ। এই আগত সেই শব্দটো সেই বাক্যটোৱে ভাল শুনিবলৈ ভাল আছিলে এটা একেবাৰে এনুৱেশ্যন মানে তোমাৰ বাক্য যে কৈছিলে হেৰিয়ে আমাৰ সৰ্বানন্দ সোণোৱালে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম নিমিত্তে আমি সকলোৱে একেলগে সেইটোৱে মই শুনিবলৈ ভাল পাইছোঁ। কাৰণ সেইটো যদি কি হওক কি নহওক তাৰ কোনো হাৰ্মফুল এফেক্ট নাছিল, গম পাইছে হয় নাই? তেওঁ সংবাদ মাধ্যমত মোটামুটি কথাকেইটাহে কৈছিল, কিন্তু অদৰকাৰী কথা ভাৱমূৰ্তি কিন্তু ম্লান কৰা নাছিল দেই তেওঁ। মই মুখ্যমন্ত্ৰী এজনে যি ধৰণে কথা ক'ব লাগে সেই ধৰণে কথা কৈছিল হয় নাই? আৰু যোৱা সময়ছোৱাত আমি কি দেখিছোঁ, অকল কথা কোৱাই নহয়, হিমন্ত বিশ্ব শৰ্মাই যে কথাই কৈছে তেনেকুৱা নহয়, এনেকুৱা অদৰকাৰী কামত তেওঁ তেওঁৰ এডমিনিষ্ট্ৰেশ্যনটো এই অসম চৰকাৰৰ যিটো প্ৰশাসনিক যিটো যন্ত্ৰ আছে সেইটো ব্যৱহাৰ কৰিছে। কেবিনেটত এটা পাৰ্টি মাতা এটা তোমাৰ গান গোৱা বেণ্ড এটা মাতা সিদ্ধান্ত লয় কেবিনেটত, কিহেৰে ভোজ খাব, কিহে খাব, কেবিনেটত কি খোৱা হ'ব, কেবিনেটত এইবোৰ নেকি কেবিনেট, এইবিলাক নেকি কেবিনেটত তোমাৰ দোকান কেতিয়ালৈ খোলা থাকিব সিদ্ধান্ত। গতিকে যোৱা সময়ছোৱাত এনেকুৱা মই কোৱা নাই গোটেইবোৰে তেনেকুৱা, কিন্তু যোৱা সময়ছোৱাত আমি গোটেইখন এনেকুৱা এখন নাটক দেখা পাইছোঁ। আৰু এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন, যিটো প্ৰশাসনে ৰাইজৰ কামত লাগিব লাগে, যিটো প্ৰশাসনে আৰু প্ৰশাসনৰ লগত এতিয়া মই কিমান মই চিফ ছেক্ৰেটাৰীক ব্যক্তিগতভাৱে জানো, কিমান ছেক্ৰেটাৰীক জানো, কিমান আগৰ পুৰণা মানুহক জানো, প্ৰশাসন এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাজ কি জানে? এটা হৈছে যে কিছুমান ৰুটিন কাম আছে আৰু কিছুমান ইনোভেটিভ কাম আছে। প্ৰশ্নটো হৈছে এখন চৰকাৰ কিমান ভালকৈ চলে, কিমান তোমাৰ যিটো গুড গভাৰ্নেন্সৰ কথা যিটো হ'ব যে ৰুটিন যিবোৰ কাম সেইবোৰ ঠিকমতে কৰি আছে। এই ৰুটিন কামবোৰ যদি ঠিক ঠাকমতে হোৱা নাই, তুমি বহুত কিছুমান কথা কোৱা আৰু যিটো অসম চৰকাৰৰ বিষয়ে নহয়, গতিকে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় এইটো আনিবলৈ আজিকালি বোলে তুমি কি কৈছিলা ৰিপুণ বৰাৰ কথা, গতিকে এইবোৰ আচলতে অৰ্থহীন কথা, অৰ্থহীন কামত গোটেই এডমিনিষ্ট্ৰেশ্যনটোত তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু আমাক নাগৰিকসকলক আমাক আচলতে তেওঁ মানে এটা কি বুলি ক'ম মই আমাক দৰ্শক বুলি ভাবিছে যে যি দৰ্শকসকলৰ দৰ্শকৰো কথা আছে, কিছুমান সজাগ সচেতন দৰ্শক যিকোনো কথা ক'লে তেওঁলোকে মানি নলয়, বিৰোধ কৰে বা তেওঁলোকে তাৰ ভুল শুদ্ধ মানি, কিন্তু আমাক এনেকুৱা ভাবিছে যেন আমি মূৰ্খ দৰ্শক, আমাৰ অসমৰ নাগৰিকসকল যেন আমি মূৰ্খ দৰ্শক, যে এই আমাৰ মুখ্যমন্ত্ৰীজনে যি কৈছে আমি তাক হেমাঙৰ দৰে সেইবোৰ মানিছোঁ, সেইবোৰ শুনিছোঁ। হয় হজুৰ, তেওঁ যদি কয় বোলে পশ্চিম ফালে বেলি উদয় হয়, হয় হজুৰ আপুনি ঠিক কৈছে আমাৰ দাদাই, সেই তেনেকুৱাতো আমি নহয়, আমিবোৰতো সজাগ সচেতন কিছুমান বস্তু আমি পৰ্যবেক্ষণ কৰি চাওঁ। যিহেতু আপুনি কথাটো উলিয়াইছে গতিকে মই সুধিয়ে দিওঁ আৰু যে এতিয়া ধৰি লওক এটা বোলে খাই কাৰশালা গছত উঠিল মৰম দিলে তেনেকুৱা এটা আছে। এতিয়া অভিযোগটো উঠিছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে, SIT গঠন কৰা হৈছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে। ইয়াক লৈ পেলাই প্ৰেছ মিট এখন দি পেলাই তথ্য পাতি দাঙি ধৰিলে ৰিপুণ বৰাই, তাৰপিছতেই আৰু মুখ্যমন্ত্ৰীকো আক্ৰমণৰ তাৰমানে হেৰি কৰিলে, লক্ষ্য কৰি লৈ তেওঁ দাদা আইনত যে গ্ৰেপ্তাৰ হৈছিল এই কথাটো ক'লে, তাৰপিছত আলফাৰ কিবা এটা প্ৰসংগ আনিলে, সেই তেনেকুৱা ধৰণে কোৱাৰ পিছত হঠাৎ আজি এটা খবৰ ওলাইছে যে কাইলৈ 11 বজাত CM ভিজিলেন্সত যি চৰকাৰে গঠন কৰি দিয়া SITৰ সন্মুখত তাৰমানে জেৰাৰ সন্মুখীন হ'ব ৰিপুণ বৰা। অভিযোগ উঠিল কাৰ তেওঁৰ বিৰুদ্ধে আৰু এতিয়া তাৰমানে SITয়ে জেৰা চলাব আকৌ ৰিপুণ বৰাক। গোটেই বিষয়টো মানে কি বুলি ভাবে আপুনি? কি নিব? মই এটা কথা ক'ব বিচাৰিছোঁ যে ৰিপুণ বৰাই যিটো সংবাদমেল এখন দিলে, সংবাদমেলত তেওঁ যিখিনি কথা ক'লে, তেওঁ কি নক'বলগীয়া কথা কৈছিল, আৰু আজিতো গৌৰৱ গগৈয়ে সেই কথাটোৱে ক'লে ন, হয় নাই, যে আজি তোমাৰ 15 বছৰ আগতে আৰু 14 বছৰ আগতে ঘটনা হয় কি যে পাকিস্তান, ইণ্ডিয়া, বাংলাদেশ এই যিবিলাক দেশ নহয়, তাত তোমাৰ বহুত ইণ্টাৰনেশ্যনেল এইড অৰ্গেনাইজেশ্যন থাকে,
বহুত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে তেওঁলোকে বিভিন্ন বিষয় লৈ পেলাই যিবিলাকে কাম কৰে হয়নে আৰু তোমাৰ অন্যান্য যে আফগানিস্তান তোমাৰ তাৰপিছত তোমাৰ অন্যান্য মিডল ইষ্টৰ যিবোৰ ঠাই যিবিলাক তোমাৰ অনুন্নত বা ডেভেলপিং যিবোৰ ঠাই এতিয়া ভাৰত এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ তাত এটা ব্ৰাঞ্চ এটা আছিলে তাত গৈ পেলাই হেৰিয়ে কাম কৰিছিলে ইণ্টাৰ্ণশ্বিপ লণ্ডনৰ পৰা পঠিয়াইছিল আৰু সেইটো কি অভিযোগৰ কথাটো হ'ল সেইটো আজি পাকিস্তানলৈ যোৱা পাকিস্তানৰ ইণ্টাৰনেশ্যনেল যিবোৰ অৰ্গেনাইজেশ্যনে তাত তাৰ অফিচ আছে কিবা আছে সেইবিলাক কি গোটেইবিলাক ঠাই আছে হেৰি নেকি এইখিনি মই এটা কথা আপোনাক কওঁ পেহেলগামৰ ঘটনাটো যেতিয়া হৈছিল তাৰ আগত আমাৰ ভাৰত চৰকাৰে কিবা নিষেধাজ্ঞা আৰোপ কৰিছে নেকি পাকিস্তান যাব নোৱাৰিব কোনো ভাৰতীয় আপোনাৰ মনত পৰে নে বা সেইটো আছিল নেকি পাকিস্তানৰ আগৰ যিজন প্ৰেচিডেণ্ট তেওঁ তাত পাৰ্টি খাবলৈ কোন গৈছিল আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তৰ ফটো নৱাব শ্বৰিফৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই অন্তৰংগ আলাপৰ মুহূৰ্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেতিয়াহ'লে এই ধৰণৰ এইবিলাক অদ্ভুত কথা কিছুমান নক'লো নহয় যে এই যিবোৰ পাব্লিচিটি হৈছে ন এই যিবোৰ প্ৰচাৰ হৈছে এইবিলাকে এটাই কথা প্ৰমাণ কৰে যে তেওঁলোকে তাৰমানে গৌৰৱ গগৈ কংগ্ৰেছৰ নেতৃত্বলৈ অহাত তেওঁলোক কিমান সংস্কৃত কিমান আৰু সেইটো সাধাৰণ মানুহে বুজিবলৈ বাকী আছে বাকী নাই আৰু তুমি যিটো ৰিপুণ বৰাৰ যিটো কথা ক'লা আৰু এটা কথা এই যে আকৌ কিবা অদ্ভুত কিবা দিগন্ত ৰিপুণ বৰাৰ লগত এইটো মিলে কথা মিলে সেইটো বিতংভাৱে আহিম এইটো কম মানে কথাটো মোৰ ক'বলগীয়া আছে আৰু আমাৰ আলোচনা আছে এইখিনিতে আমি আজি গৌৰৱপুৰে যিহেতু এখন বিস্ফোৰক সংবাদমেল বুলিয়ে ক'ব লাগিব আৰু প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণক লৈ পেলাই যিহেতু অভিযোগ আহি আছিল আৰু সেই স্পষ্টীকৰণ দি পেলাই তেওঁলোক কি ক'লে এই মুহূৰ্তত আমি দৰ্শকসকললৈ 2 মিনিটমানত আমি তেওঁ সেই ভিডিঅ' আমাৰ হাতত আছে আমি সেয়া আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ आज से लगभग 14-15 साल पहले मेरी धर्मपत्नी जो पब्लिक पॉलिसी की एक जानी मानी विशेषज्ञ है वो एक साल एक इंटरनेशनल प्रोजेक्ट जो दक्षिण एशिया में काम कर रहा है क्लाइमेट चेंज पर वो एक साल उस समय आज से 14-15 साल 11 में है तब वो एक साल वहाँ पे थी और दक्षिण एशिया के उस प्रोजेक्ट को लेकर एक साल वो पाकिस्तान में रही और फिर वो 12-13 में इंडिया में आई और तब से वो काम करी और फिर उन्होंने 15 में एक नई नौकरी ले ली तो अगर उन्होंने या मैंने जब वे उस संस्था में थे तो मैं भी आज से 11 साल पहले 12 साल पहले हाँ मुझे भी याद किया ढंग से 2013 की बात मैं भी 2013 में एक बार जब उनके साथ में गया तो इसी बात का अब ये जो इनका तो रोटी ही मानहानी है तो काम ही मानहानी है तो इस बात को लेकर वो बार बार अपना एक मतलब बहुत ही सी ग्रेड बॉलीवुड सिनेमा बना रहे हैं जिसका रिलीज डेट उन्होंने 10 सितंबर को दिया है तो पूरी तरीके से फ्लॉप होने वाला है असम के लोगों को ये सब पता है और हमारा उल्टा सवाल है कि अगर उनके आरोप के अनुसार कुछ हमने गलत किया मेरी धर्मपत्नी या मैंने गैर कानूनी किया तो पिछले 11-12 साल से किसकी सरकार है पिछले 11-12 साल से केंद्र सरकार केंद्रीय जांच एजेंसी क्या कर रही है और आपको भी पता है कि कोई सीमा के उस पार जाता है तो कितनी जांच होती है सीमा के कोई इस पार आता है तो कितनी जांच होती है और मैं तो विपक्षी दल का नेता हूँ सदन में एकदम बेबाक बातें रखता हूँ तो मेरा जो भी बायोडाटा सीवी सबके पास है तो पिछले 11-12 साल में ये सरकार क्या कर रही है तो एक साल है चुनाव के लिए चुनावी मंशा से और जैसे कि मैंने दोबारा कहा कि कहीं ना कहीं हमारे दल के नेतृत्व में कुछ आशंकाएं आए वही उनका मंसूबा था जो पूरी तरीके से आज हमारे दल के नेतृत्व ने उसको ध्वस्त कर दिया और निश्चयকৈ আপোনালোকে শুনা পালে আৰু এতিয়া যেটো আপুনি এই কথাটো উলিয়াইছে দিগন্ত কলিতাৰ নামটো হঠাৎ এদিন সন্ধিয়া সময়ত এটা ফেসবুক পোস্ট আহিল মুখ্যমন্ত্ৰী একদম বাহাত স্বৰূপ দিগন্ত কলিতাৰ একেলগে তাৰমানে উঠাব পৰা নিচিনা বাহাত বুলি কৈছে কাৰণ আছে পিজু হাজৰিকা আছে এটা মল্ল আছে তাৰপিছত তেওঁৰ নাম আহে আৰু মন্ত্ৰীসকল আছেতো সেইকাৰণে তেওঁ বিধায়কে গতিকে তেওঁ হঠাৎ এটা পোষ্ট দিলে পোষ্ট দি পেলাই ক'লে যে আমুক মছজিদলৈ গৈছিল আমুক ইছলামাবাদৰ আমুক ISI কাৰ্যালয়লৈ গৈছিল আমুকলৈ গৈছিল আমুকক লৈ গৈছিল লগত মানে ইছলামাবাদৰ মানে সন্ত্ৰাসবাদী ঘাটিৰ আশে পাশেও ঘূৰিছিল এই পৰ্যন্ত কৈছে ক'ত মৰ্ণিং ৱাক কৰিছিল এই এখন তালিকা একদম ৰাজহুৱা কৰি দিলে SIT ক'ৰবাতেই থাকিল মুখ্যমন্ত্ৰী ক'ৰবাতেই থাকিল এই তালিকাখন অলপ সময়ৰ কাৰণে ৰাজহুৱা হ'ল সংবাদ মাধ্যমত যেতিয়া বাতৰি প্ৰচাৰ হ'ল প্ৰায় 20 মিনিটমানৰ পিছত এইটো ডিলিট কৰি দিলে
তাৰ পিছতে আকৌ তাৰ দুদিন পিছত কিছুমান ফটো মভ কৰিছে, আমি স্ক্ৰীণত সেয়া দেখুৱাই আছোঁ যে সংসদৰ সন্মুখত ৰৈ আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী। সেই ফটোখনে আমি কওঁ যে ৰিম'ভ বেকগ্ৰাউণ্ড, এই তাৰমানে ৰিম'ভ বেকগ্ৰাউণ্ডটো ফটোশ্বপ কৰি পেলাই সেই অকল ছাবজেক্ট কৰি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক আনি পেলাই বহাই দিছে পঞ্জাৱৰ যি আটৰি যি সীমান্ত পাকিস্তানৰ আৰু ভাৰতৰ, সেই সীমান্তত আহি পেলাই বহাইছে। আৰু এনেকুৱা বেয়া এডিট কৰিছে মানে তেওঁ ফটোবিলাক আপুনি নিশ্চয় দেখিছে, তাৰমানে চাহ নাই ফটোকেইখনত 1 নম্বৰ, আৰু ফটোকেইখন বেকগ্ৰাউণ্ড হৈছে ব্লেক এণ্ড হোৱাইট, আৰু গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ ফটোখন পূৰা জিলিকি আছে, আৰু পিছফালৰ মানুহটো অথচ চাহ আছে যিটো খোজকাঢ়ে। আৰু সেইখন ফটো দ্য প্ৰিণ্টৰ পৰা লৈছিল, আৰু এজন ভাৰতৰ ৰিপৰ্টাৰে সেই ফটোখন ক্লিক কৰিছিল। সেই ফটোখনত আনি পেলাই ফটোশ্বট কৰিছিল কি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক লৈ পেলাই। সমগ্ৰ বিষয়বিলাক আপুনি কি ভাবে? এইটো চোৱা, এই যিটো আটাৰী বৰ্ডাৰৰ কথা কৈছে ন, আমি আজি কেইবছৰমান আগতে যাওঁতে সেইটো এটা টুৰিষ্টৰ এটা স্পট, টুৰিষ্টৰ এটা এট্ৰেকশ্যন যে পাকিস্তান, এফালে পাকিস্তানৰ বৰ্ডাৰ আৰু এফালে ভাৰতৰ বৰ্ডাৰ আছে নহয়। এতিয়া তোমাৰ লাহোৰ, সেইটো ফালে লাহোৰ সেইটো ফালে তোমাৰ এতিয়া মানে এখন ঠাইত আছিলে অমৃতসৰ বুলি, তাত তোমাৰ হাজাৰ হাজাৰ মানুহ গোট খায়। এই যে ইণ্ডিয়া পাকিস্তানৰ যিটো তোমাৰ সন্ধিয়া অকণমান সময়ৰ কাৰণে গেটটো খুলি দিয়ে, তাৰপিছত গেটটো বন্ধ কৰি দিয়ে, এই যিটো পাবা তাত তোমাৰ পাকিস্তানৰ ফালৰ পৰা মানুহ, ইণ্ডিয়াৰ ফালৰ পৰা মানুহ বহুত কম যায়, আমি তাত গৈছোঁ। গতিকে এইবিলাক কিছুমান অতি নৰ্মেল কিছুমান ঘটনা, সেই নৰ্মেল ঘটনাত পাকিস্তান শব্দটো পালে বুলিয়েই তোমাৰ তেনেকুৱাকৈ লগাই দিয়া, এইটো মানে কি ক'ম আৰু ক'বলৈ একো নাই আচলতে। আৰু এই যিটো তোমাৰ দিগন্ত কলিতাৰ কথা ক'লা, দিগন্ত কলিতাক এতিয়া তেনেহ'লে আজি ৰিপুণ বৰাক মাতিব পাৰিলে সেই দিগন্ত কলিতাক নামাতিব, আছেই দিগন্ত কলিতাক নামাতিব, আৰু দিগন্ত কলিতাক মাতা না, দিগন্ত কলিতাক মাতি পেলাই আচাৰ্য সদক ক'ত পালে এইখিনি কথা, আপুনি এইখিনি কথা আমাক তথ্য পাতি দিয়ক। ৰিপুণ বৰা কালিহে ক'লে, পৰহিদিনা ক'লে, কালিহে ক'লে ৰিপুণ বৰাই দিগন্ত কলিতাক মাতি পেলাই সদক যে আপুনি এই যে তথ্য পাতিখিনি পাইছিল, ক'ত পাইছিলে, ক'ত কথা আছে দিয়ক। মানে খুৰৰ পৰা জিৰোৰ পৰা কিবা এটা বস্তু এটা কৰিব পাৰি, কোনো ধৰণৰ কথা এটা। একেবাৰে শেষত সুধিছোঁ, এই আচলতে এই যিখন নাটক সেইটো ভাওনাখন কিমান দিন চলাই দিব পাৰিব বুলি ভাবিছোঁ অসমত? এইখন কেলৈ মই এটা ষ্টৰি কৈছিলোঁ যে তোমাৰ সেইটো আছিলে সাধুকথা, পঞ্চতন্ত্ৰ সাধুকথা। সেই সাধুকথা, সেইটো সাধুকথাৰ যুগ, এতিয়া সাধুকথাৰ যুগ নহয়, এতিয়া হৈছে বাস্তৱ যুগ। সেই সাধুকথাৰ যুগত এটা ব্ৰাহ্মণ এজনে তেওঁ এই যজ্ঞ কৰি পেলাই যেতিয়া ছাগলী এটা লৈ আহিছিল, আৰু 3টা বৈজ্ঞাতে ৰাস্তাত আছিল, তাহাঁতে কৈছে যে এই ছাগলীটো আমি খাব লাগে, যে তেওঁ এইটো ছাগলী নহয়, কুকুৰ কৰিলে নহয়, সেইটো সেইটো হৈছে প্ৰশ্নত হৈছে, সেইটো আছিল পঞ্চতন্ত্ৰৰ যুগৰ। এতিয়া মানুহক এনেকুৱাকৈ মানুহক মৃত্যু বনাব নোৱাৰি। গতিকে গৌৰৱ গগৈৰ সন্দৰ্ভত এই যিটো কথা, এই সন্দৰ্ভত অসমৰ 1% মানুহ এইটোক লৈ পেলাই প্ৰচলিত নাই। বৰং আজিৰ যিটো এটা পংকিল যিটো ৰাজনৈতিক যিটো পৰিস্থিতি, তাত গৌৰৱ গগৈৰ দৰে সৎ আৰু নিকা ভাৱমূৰ্তিৰ মানুহ এজন পলিটিক্সলৈ অহাটো সকলোৱে বিচাৰিছে, আৰু কংগ্ৰেছৰ এটা নেতৃত্বদায়ী ভূমিকাত গৌৰৱ গগৈ অৱতীৰ্ণ হোৱাটো বিচাৰিছে। আৰু সেই কথাটোৱে ওলাই পৰিছে, আৰু সেইটো ওলাই পৰা কাৰণেই বিজেপি মহলত তেওঁলোক ইমান উদ্বিগ্ন, তেওঁলোকে এইটোক লৈ পেলাই ইমান তেওঁলোকে এই কথাটোকে তেওঁলোকে কৰি আছে, অথচ একো প্ৰমাণ নাই, কথা নাই, আগো নাবাৰে পিছু নাবাৰে, এই কথা লৈ আছে। আৰু মাজতেতো কৈছিলে হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমি আৰু এইটো ইছ্যুকে লৈ নাথাকোঁ, আকৌ আমি ছেপ্টেম্বৰত উলিয়াম কৈছিলে কৈছে। আকৌ আৰু মাজতে আৰু এখন আমি পাইছিলোঁ, মানে এখন ফটো প্লেট ভাইৰেল হৈছিল, তাত লিখা আছিল যে মুখ্যমন্ত্ৰী কোৱা বুলি কোৱা হৈছিল যে আইনগত ব্যৱস্থা নহ'বও পাৰে, কিন্তু তেওঁক বিশ্বাসত নলয়, তেওঁ পাকিস্তানী যেন হয়, এই তেনেকুৱা ধৰণৰ। সেইটো কোনে দিছিলে? সেইটো তাৰমানে এটা প্ৰতিষ্ঠানতে দিছিল, সংবাদ প্ৰতিষ্ঠান এটা আমি পাইছিলোঁ, কিন্তু ক'ত কৈছিল সেই কথাটো আমি বিচাৰি পোৱা নাই। সেইটো সকলোৱে এইটো ওলাইছিলে যে এইটো মানে তেওঁৰ এটা ভাৱমূৰ্তি বস্তু হ'ব, অৱমাননা হ'ব, কিন্তু তাৰ কোনো আইনগত দিশ নাই। আইনগত দিশ হোৱাৰ প্ৰশ্ন নাই, কিবা এটা চাবষ্টেঞ্চ থাকিলেহে হ'ব, কেনেকৈ হ'ব? গতিকে এই ধৰণৰ এইটো আকৌ মই কৈছোঁ, যিটো গৌৰৱ গগৈৰ কাৰণে এইটো এটা ইতিবাচক প্ৰশ্ন। মই একদম তাৰমানে থাকি ধৰ্ম সুধোঁ, মই এই ক্ষেত্ৰতে পিছতো আমি আলোচনা কৰিম, এই ক্ষেত্ৰত গৌৰৱ গগৈৰ ভূমিকাটো কি হোৱাটো আপুনি বিচাৰে? গৌৰৱ গগৈৰ প্ৰচাৰৰ বিপৰীতে বৰ্তমান ভৱিষ্যতত গৌৰৱ গগৈৰ ভূমিকা কি হোৱা বিচাৰে? গৌৰৱ গগৈ ইজ এ ভেৰি ইণ্টেলিজেণ্ট পাৰ্চন। গৌৰৱ গগৈ কোন সময়ত কেনেকৈ উত্তৰ দিব লাগে গৌৰৱ গগৈ জানে। এতিয়া গৌৰৱ গগৈৰ ভূমিকাটো কি হ'ব উচিত, মই কি গৌৰৱ গগৈ এজন প্ৰকৃততে এজন ৰাজনীতিবিদ,
এজন পৰিণত ৰাজনীতিবিদৰ দৰে এই ক্ষেত্ৰত তেওঁ পদক্ষেপ ল'ব লাগে আৰু সেইটো ইতিমধ্যে লৈছে আমি দেখিছোঁ। আৰু গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ এজন অতি দক্ষ ব্যক্তিত্ব সম্পন্ন ৰাজনীতি আৰু যিয়ে সেই ধৰণৰ বস্তু কেনেকৈ চম্ভালি ল'ব লাগে জানে। গৌৰৱ গগৈ মই এটা কথা কওঁ যে পাৰ্লিয়ামেণ্টত সংসদত গৌৰৱ গগৈয়ে অমিত শ্বাহ আৰু অসম ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেনেকুৱানে আটক কৰিছে অসমৰ মাজত কেনেকৈ আটক কৰিছে ডেট ইজ গৌৰৱ গগৈ। গৌৰৱ গগৈ তোমাৰ এই অৰ্থনৈতিকভাৱে কেতিয়াবা দেখিছোঁনে গৌৰৱ গগৈ কিবা চকু দিব নাই দেখা নিৰ্দিষ্ট এটা বিষয়ত ব্যক্তিগত অকণমান দেখা নাই গতিকে গৌৰৱ গগৈ ইজ কমপ্লিট কেনেকৈ এইটো কেনেকৈ তেওঁ চম্ভালিবলৈ কি কৰিব লাগে তেওঁ জানে আৰু তেওঁ উত্তৰ দিলে। নিশ্চয়কৈ বিশ্বাস কেতিয়াও সঁচা সজাব নোৱাৰে, যিমানে লাগে চেষ্টা নকৰক কিয়, যিমানেই প্ৰপাগাণ্ডা ক্ৰিয়েট নকৰক কিয়, যিমানেই তাৰমানে এইটো নাপালক কিয়, লাগিলে একাংশই মিডিয়া ট্ৰাইল নকৰক কিয়, সঁচা সদায় একদম কপাহৰ দৰে বগা আৰু শিকা এদিন নিশ্চয়কৈ কি বাহিৰলৈ আহিবই, সত্যটো সদায় উত্থাপন হ'বই। গতিকে আমি এই ক্ষেত্ৰত ৰাজ্যখনৰ অন্য বহুতো সমস্যা আছে, অন্য বহুতো সমস্যাৰ পৰা ৰাইজে উদ্ধাৰ বিচাৰিছে। সেইবিলাকক ৰাজ্যখনৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিয়া উচিত। তেওঁ কেৱল গৌৰৱ গগৈৰ নামটো উচ্চাৰণ কৰি থাকে এনেকুৱা যেন সূত্ৰই এটা তেওঁ পিছত খেলি থাকে, যাৰ বাবে অন্যান্য কথাবিলাকত যেন তেওঁ কমকৈ গুৰুত্ব দিছে। এনেকুৱা ধৰণৰ হৈ পৰিছে যেন মানুহৰ আজি সমস্যা নাইকিয়া দিয়ে যেন আজি গানত কৃষিমানত পকাই নথকাই হ'ল, সেই তেনেকুৱা হৈছে নেকি? আচলতে অসমৰ সমস্যা একেবাৰে নাই নেকি? ৰাস্তা ঘাটৰ সমস্যা কি নাই নেকি? অত্যাধিক মূল্যবৃদ্ধি যে কিমান মানুহক জোৰদাৰ কৰিছে তাৰ প্ৰতি কোনো ধৰণৰ ভূক্ষেপ নাই নেকি? তেওঁ যে কেৱল যিটো ভাৰতৰ গৃহ মন্ত্ৰণালয়ৰ বিষয়বস্তু, যিটো বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিষয়বস্তু, সেইবিলাক থকাৰ পাছতো অসমত মানে এটা কঠোৰ পৰিৱেশ সৃষ্টি কৰি গৌৰৱ গগৈৰ ভাৱমূৰ্তি নাম কৰাৰ স্বাৰ্থতে যেন তেওঁ এনেদৰে এটাৰ পাছত আন এটা মানে প্ৰপাগাণ্ডা যেন সৃষ্টি কৰি আছে, তেনেকুৱা যেনেই অনুভৱ হয় বুলি সচেতন মহলত এতিয়া বিশেষকৈ প্ৰশ্ন উত্থাপিত। কোন সঁচা কোন মিছা সেয়া নিশ্চয়কৈ ৰাইজে বিচাৰ কৰিব আৰু এক নিৰপেক্ষ তদন্তৰ পিছত সেয়া পোহৰলৈ আহিব। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।